আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। বিৰত থাকক ড্ৰাগছ অপব্যৱহাৰৰ পৰা। সুস্থ সবল এটি দেহৰ অধিকাৰী হওক আপুনিও। প্ৰতি বছৰৰ আজিৰ দিনটোত অৰ্থাৎ ২৬ জুন তাৰিখে বিশ্বজুৰি উদযাপন কৰা হয় আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। ইয়াৰ একমাত্ৰ উদ্দেশ্য হৈছে মাদক দ্ৰব্যৰ অপব্যৱহাৰৰ পৰা আঁতৰি থকা আৰু ইয়াৰ লগত জড়িত অবৈধ সৰবৰাহৰ প্ৰতি সমাজত সচেতনতা সৃষ্টি কৰা। সমাজখনক ইয়াৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰে তথা অন্যান্য দল সংগঠন সংস্থা আদিয়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে। আজিৰ তাৰিখত সমগ্ৰ বিশ্বখনৰ বাবে ই এক বিপদ হৈ পৰিছে। সমাজখনক যেন ই খুলি খাইছে, লগতে দেশৰ আৰ্থিক ক্ষেত্ৰখনতো প্ৰাজ্যমানে বেয়া প্ৰভাৱ পেলাইছে। আমি সকলোৱে জানো যে ড্ৰাগছৰ অপব্যৱহাৰে ব্যক্তি, পৰিয়াল আৰু সমাজৰ ওপৰত কিমান ক্ষতি সাধন কৰে। শাৰীৰিক আৰু মানসিকভাৱে এজন ব্যক্তিৰ জীৱনত কিমান বেয়াকৈ প্ৰভাৱ পেলাব পাৰে। মাদক দ্ৰব্য সেৱনৰ ফলত মানুহৰ জীৱন বিপথে পৰিচালিত হয় আৰু ইয়াৰ পৰা মুক্ত হ'বলৈ বহু পৰিশ্ৰমৰ প্ৰয়োজন হয়। গতিকে আমি কিয় এই বদ অভ্যাসৰ পৰা আঁতৰি থাকিব নোৱাৰোনে? পাৰো, নিশ্চয় ই সম্ভৱ। নিজৰ মনৰ জোৰটোৱে হৈছে আচল জোৰ। মনটোক বেয়া দিশে যাবলৈ নিদি এনে বহু ভাল দিশ আছে যিয়ে আপোনাক এই বদ অভ্যাসবোৰৰ পৰা আঁতৰাই ৰাখিব। আজৰি সময়ত নিজৰ ভাল লগা কাম এটা বাছি লওকচোন, যেনে চিত্ৰাংকন, ভাল লগা এবিধ খেলৰ অনুশীলন, গীত বাদ্যযন্ত্ৰৰ প্ৰশিক্ষণ, কিতাপ পঢ়ক আদি। অন্যথা আহি থকা নতুন যুৱ প্ৰজন্ম এনেকৈ শেষ হৈ যাব, কিয়নো যুৱ প্ৰজন্মৰ মাজতেই মাদক দ্ৰব্য সেৱনৰ প্ৰৱণতা বৃদ্ধি পাবলৈ ধৰিছে। ইয়াৰ ফলত সমাজত অস্থিৰতাই গা কৰি উঠিছে। সেয়ে চৰকাৰে পালন কৰি আহিছে আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস। এই ক্ষেত্ৰত বিভিন্ন গুৰুত্বপূৰ্ণ পদক্ষেপ লৈ আহিছে চৰকাৰে। এই দিৱসৰ জৰিয়তে ড্ৰাগছৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী সচেতনতা বৃদ্ধি কৰাৰ লগতে মাদক দ্ৰব্য সেৱনৰ পৰা মুক্তি পোৱাৰ বাবে বিভিন্ন সহায় আৰু পৰামৰ্শ দি আহিছে। আমি সকলোৱে মিলি ইয়াৰ বিৰুদ্ধে থিয় হৈ নিকা কৰিব লাগিব আমাৰ সমাজখনক। নিউজ ডেস্ক ৰিপৰ্ট, টি নিউজ আৰু টি নৰ্থ ইষ্ট।